মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো হৈ গ'ল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট পৰ্টেল এনচাৰ্ছৰ আজি এক্সাম, এইটো 6ৰ কুৱেশ্যন পেপাৰখন মই আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেই নম্বৰ পালা, অৰ্থাৎ তোমালোকৰ পৰীক্ষাটো কেনেকুৱা হ'ল গম পাবা এনচাৰখিনি চালে। ছাত্ৰ ছাত্ৰীসকল, তেতিয়াহ'লে আৰম্ভ কৰিছোঁ। আৰু তোমালোক কোনোবা বন্ধু বান্ধৱী আছিলে শ্বেয়াৰ কৰি দিবা, তেওঁলোকেও পাব। ঠিক আছে। প্ৰথমটো হৈছে ইংলিছ গ্ৰামাৰৰ যিটো 10টা কুৱেশ্যন 20 নম্বৰ আছে। যদি আমি 1 নম্বৰ চাওঁ, দ্য প্ৰিচিছ শুড বি ৰিটেন ইন, ইয়াৰে যদি আমি এনচাৰটো চাওঁ তেতিয়াহ'লে ইয়াৰে বিটো হ'ব শুদ্ধ উত্তৰ, ইনডাইৰেক্ট স্পীচ। নেক্সট হৈছে 2 নম্বৰ, আই উইল ডেছ বি হেপী ইন দ্য প্ৰফেশ্যন, ইয়াৰে এনচাৰ যদি শুদ্ধটো চাওঁ তেতিয়াহ'লে চিটো হ'ব নেভাৰ হ'ব। ঠিক আছে। 3 নম্বৰ প্ৰশ্নটো হৈছে কুনাল এণ্ড জিমলি আৰ টুইনছ, দ্য ফৰ্মাৰ ইজ এ ছিংগাৰ হোৱাইল দ্য ডেছ ইজ এ ডেন্সাৰ, ইয়াৰ যে এনচাৰটো চাওঁ তেতিয়াহ'লে ইয়াৰে বিটো হ'ব শুদ্ধ উত্তৰ, লেটাৰ। নেক্সট 4 নম্বৰটো হৈছে এ ডিপেণ্ডেণ্ট ক্ল'জ ফাংচনছ এছ এ, ইয়াৰে যদি এনচাৰটো চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যিটো 4 নম্বৰ, এইটো নাউন হ'ব। ঠিক আছে, নাউন হ'ব, যিটো নাউন দেখা পাইছে নাউন হ'ব। তাৰপিছত নেক্সট হৈছে 5 নম্বৰ যিটো আছে মাই ফাদাৰ ইজ ডেছ ফৰ দ্য ৱৰ্ক, ইয়াৰ হ'ব নেভাৰ লেট ফৰ দ্য ৱৰ্ক। নেক্সট 6 নম্বৰ প্ৰশ্নটো হৈছে এ ৱৰ্ড ইউজ উইথ নাউন প্ৰনাউন চ' হাউ দ্য পাৰ্চন অৰ থিংছ, তোমালোকে এইটোৰ কি হ'ব এনচাৰটো কমেণ্ট ছেকশ্যন জনাবা। ঠিক আছে, এটা কমেণ্ট ছেকশ্যন জনাবা কি হ'ব 6 নম্বৰটো কি লিখিছা। মাই ফাদাৰ ইজ ডেছ বি এ, ইয়াৰ যদি আমি চাওঁ আৰ্টিকল এ হ'ব। নেক্সট হৈছে 8 নম্বৰ, দ্য অপজিট ৱৰ্ড অফ অভাৰ, ইয়াৰ এনচাৰটো হ'ব চিটো হ'ব আণ্ডাৰ হ'ব। আই হেভ কাট মাই ফিংগাৰ ইট ব্লাড নাও, ইয়াৰ যে এনচাৰ চাওঁ ইজ ব্লিডিং হ'ব। ঠিক আছে, 9 নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ। 10 নম্বৰ দ্য য়ং ওৱান অফ এ লায়ন, ইয়াৰ হ'ব নান হ'ব। ঠিক আছে, এইটো নহয়, কাৰণ আমি লায়নৰ য়ঙক কি বুলি ক'ম, কাপ বুলি জানো। ঠিক আছে, CUB। ছাত্ৰ ছাত্ৰীসকল, নেক্সট আহিল জেনেৰেল চায়েন্স। জেনেৰেল চায়েন্স কুৱেশ্যন আলোচনা কৰাৰ আগতে তোমালোকৰ বাবে এটা ভাল খবৰ দিব বিচাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আৰু স্কুলৰ পৰা আহি কি তোমালোকে ভাগৰে যুগৰে টিউশ্যনত যোৱাৰ প্ৰয়োজন নাই। ছাত্ৰ ছাত্ৰীসকল, তাৰ পৰা আহি টিউশ্যনৰ পৰা আহি আকৌ গধূল হয়, পঢ়িব মন নাযায়, ভাগৰ লাগে। লগতে তোমালোকৰ 12 দিনৰ মূৰতে পইচা দিব লাগে টিউশ্যনৰ 400, 500, 600 টকাকৈ, আৰু অভিভাৱকসকলে বিচাৰি ফুৰিব লাগে, অৰ্থাৎ তোমালোকৰ মা দেউতাই পইচা বিচাৰি ফুৰিব লাগে। আৰু সেইটোৰো তোমালোকৰ সমাধান হৈছে, সেয়া আৰু এতিয়া চিন্তা কৰিব নালাগে। তোমালোকৰ টিউশ্যন ছাৰে পইচাৰ তোমালোকক কৈ থাকে যে পইচা লৈ আহিবা, আকৌ তোমালোকে হৰত কোৱা, হৰৰ মানুহে বিচাৰি ফুৰিব লাগে। এনেকুৱা সমস্যা সমাধান এতিয়া কেৱল এছাৰ এডুকেশ্যন। ছাত্ৰ ছাত্ৰীসকল, এতিয়া জাষ্ট মোবাইলটোতে পঢ়িব পাৰিবা, অনলাইন মাধ্যমত লাইভ ক্লাছ হ'ব, নোৱাৰাটো সুধিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, পইচাৰ 99 টকা মাত্ৰ। ঠিক আছে, য'ত তোমালোকে মেথছ পঢ়িব পাৰিবা, ছায়েন্স, ইংলিছ, লগতে ছ'চিয়েল ছায়েন্স। যদি পঢ়িব বিচাৰে তেতিয়াহ'লে SMS কৰা। কোন ক্লাছৰ পৰা পঢ়িব পাৰিবা, 6ৰ পৰা ক্লাছ 10লৈকে। গতিকে আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব অতি শীঘ্ৰে, গতিকে এডমিশ্যনটো লৈ লোৱা, কাৰণ এপ্ৰিলৰ পৰাই আমাৰ ক্লাছ ষ্টাৰ্ট। ঠিক আছে, মাৰ্চৰ লাষ্টৰ পৰাই হ'ব ক্লাছ ষ্টাৰ্ট হ'ব। গতিকে এডমিশ্যনটো লৈ লোৱা, কাৰণ কম দামত বহু ছাত্ৰ ছাত্ৰীয়ে জইন হৈছে, কিন্তু ছিট লিমিটেড। ঠিক আছে, যিটো হোৱাটছএপ নাম্বাৰ দিছে এই নাম্বাৰটো SMS কৰিবা, তোমাৰ নাম, ডিষ্ট্ৰিক্টখনৰ নাম, আৰু মই ক্লাছত জইন হ'ম বুলি। ঠিক আছে, এতিয়া আমি আহিলোঁ জেনেৰেল ছায়েন্সৰ পাৰ্টটো, য'ত 10টা প্ৰশ্নত 20 নম্বৰ আছে। ভূপৃষ্ঠৰ বায়ুমণ্ডল কিমান কিলোমিটাৰ বিয়পি আছে, ইয়াৰ এনচাৰটো ভুল। ইয়াৰ কাৰণ আমি জানো যে ভূপৃষ্ঠৰ যিটো ইয়াত দিয়া এনচাৰটো নহয়। ঠিক আছে, নান হ'ব, কাৰণ ইয়াত কি দি আছে 300 কিলোমিটাৰ, 600 কিলোমিটাৰ, 800 কিলোমিটাৰ নহয়। নেক্সট হৈছে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ নাইট্ৰজেন এয়াৰ, অৰ্থাৎ বায়ুমণ্ডলত কিমান নাইট্ৰজেন পৰিমাণ পৰি আছে, 78%। মই ডিছকাছ কৰা নাই মানে এনচাৰবিলাক, কাৰণ বেছি মানে বিশ্লেষণ আলোচনা কৰা নাই, কাৰণ তোমালোকে এনচাৰটোহে লাগে এতিয়া। নেক্সট আমি পৰীক্ষাৰ আগত আকৌ আলোচনা কৰিম। নেক্সট হ'ল 3 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ তৃতীয় শ্ৰেণীৰ লিভাৰ। এতিয়া তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন কি হয়। অজন অফ দ্য এয়াৰ ইজ, বতাহত থকা অজনৰ গেছ কি হ'ব, ই ক্ষতিকাৰক হ'ব, বিটো হ'ব যিটো ক্ষতিকাৰক, হাৰ্মফুল। দ্য মেইন অৰ্গেন ফৰ
এক্সক্ৰেটৰী চিষ্টেম অৰ্থাৎ ৰেচন ক্ৰিয়াত সহায় কৰা প্ৰধান অংগবিধৰ নাম হ'ল কি হ'ব ইয়াৰে হৈছে কিডনি অৰ্থাৎ বৃক্ক নেক্সট হ'ল অস্থানিক মূলৰ নাম কি ইয়াৰ হৈছে ধান অৰ্থাৎ পেট দি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 6 নম্বৰ 7 নম্বৰটো হৈছে যে সইল ৱাটাৰ এয়াৰ আৰ দা অৰ্থাৎ মাটি পানী আৰু বায়ু হ'ল ইয়াৰ এনসাৰটো হৈছে এবায়টিক ফেক্টৰ ঠিক আছে অৰ্থাৎ অজৈবিক কাৰক নেক্সট 8 নম্বৰ প্ৰশ্নটো হৈছে নৰ্মেল টেম্পাৰেচাৰ অফ হিউমেন বডি মানৱ শৰীৰত স্বাভাৱিক উষ্ণতা তোমালোকে জানা এইটো কিমান হ'ব 98.6 ডিগ্ৰী ফাৰেনহাইট ঠিক আছে নেক্সট হৈছে সূৰ্যৰ পোহৰে দেহক কোনবিধ ভিটামিন যোগান ধৰে ইয়াৰ ভিটামিন ডি হ'ব মাহজাতীয় উদ্ভিদত শিপাত কোনবিধ বেক্টেৰিয়া বাস কৰে সেইটো হৈছে ৰাইজোবিয়াম ছাত্ৰ ছাত্ৰীসকল বাকি চি ডি ই এফ মাত্ৰ 4টা পাৰ্ট আছে এই 4টা পাৰ্ট নেক্সট এটা ভিডিঅ'ত বুজাই দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা অতি শীঘ্ৰে এই পাৰ্টটো পাই যাবা ঠিক আছে বাই